নমস্কাৰ বন্ধু-বান্ধৱীসকল, মই মৌচুমী আপোনালোক সকলোকে জনাক মৌচুমী চেনেলটোলৈ স্বাগতম জনাইছোঁ। বন্ধু-বান্ধৱীসকল, আজি মই এই ভিডিঅ'টোত আপোনালোকৰ কাৰণে লৈ আহিছোঁ হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰৰ এডুকেশ্যনৰ ইউনিট নাম্বাৰ 7 শৈক্ষিক পৰিসংখ্যা বিজ্ঞান আছে। আৰু সেই ইউনিটটোত আজি মই বাৰংবাৰতা আৰু বাৰংবাৰতা বিভাজনৰ বিষয়ে আলোচনা কৰিম। অৰ্থাৎ বাৰংবাৰতা সংখ্যাবিলাক আমি কেনেকৈ ৰিপ্ৰেজেণ্ট কৰোঁ এখন তালিকাৰ সহায়ত, সেই সম্পৰ্কে মই আলোচনা কৰিম। আশা কৰোঁ আপোনালোকে বুজি পাব, আৰু যদি কিবা অসুবিধা হয় তেতিয়াহ'লে মোক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আৰু এই ইউনিটটোৰ লগত হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ ইকনমিক্সৰ ফাৰ্ষ্ট পাৰ্টটো যথেষ্ট মিল আছে, গতিকে মই দুয়োটা একেলগে কম্বাইন কৰি আগবঢ়াই লৈ গৈ থাকিম। এতিয়া যিহেতু হাই ছেকেণ্ডেৰীৰ ছেকেণ্ড ইয়েৰ এডুকেশ্যনৰ যোনখিনি ইম্পৰ্টেণ্ট টপিক হয় সেইখিনি আলোচনা কৰিম, কিন্তু সেইখিনি হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ ইকনমিক্সৰ লগতো গোটেইখিনি মিল আছে। বাৰু যি কি নহওক, মোৰ এই ভিডিঅ'বিলাক যিমান পাৰে সিমান আপোনালোকে বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিব, যাতে সকলোৱে ভিডিঅ'বিলাক চাব পাৰে। আহকচোন আজি আমি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ প্ৰথম কুৱেশ্যনটো হৈছে বাৰংবাৰতা কি? কোনো এক তথ্য নিৰীক্ষণত এটা সংখ্যা যিমানবাৰ ওলাই থাকে তাকেই বাৰংবাৰতা বুলি কোৱা হয়। অৰ্থাৎ বাৰংবাৰতা বিভাজনত কি হয়, বিশৃংখলভাৱে কিছুমান সংখ্যা দি থোৱা থাকে, আৰু সেই সংখ্যাবিলাকৰ ওপৰত আমি বেছ কৰি পেলাই তাত আমি এক তালিকাভুক্ত কৰিবলগীয়া হয়। অৰ্থাৎ আমি তালিকাটো বাৰংবাৰতাখিনি বিভাজন কৰিবলগীয়া হয়। আৰু সেই বাৰংবাৰতা বিভাজনবিলাক কৰোঁতে আমি প্ৰথমতে চাব লাগিব যে আমি আটাইতকৈ উচ্চ সীমা আৰু নিম্ন সীমা নিৰ্ণয় কৰিব লাগিব। অৰ্থাৎ সেই বাৰংবাৰতা বিভাজনৰ আটাইতকৈ ডাঙৰ সংখ্যাটো আৰু আটাইতকৈ সৰু সংখ্যাটো চাব লাগিব। সেই সংখ্যাবিলাকৰ যেতিয়া আমি এটা নিৰ্দিষ্ট শ্ৰেণী অন্তৰালত সজাই লৈ পেলাই যোনটোৰ মান যিমানবাৰ ওলায়, ধৰি লওক 10ৰ পৰা 20ৰ ভিতৰত সংখ্যা কিমান ওলাব, 20ৰ পৰা 30ৰ ভিতৰত সংখ্যা কিমান ওলাব, এনেদৰে সংখ্যাবিলাক যিমানটো মান ওলায় সেইটোকে আচলতে বাৰংবাৰতা বুলি কোৱা হয়। ইয়াৰ পিছত মই এটা উদাহৰণ দি দিম, উদাহৰণ দিলে আপোনালোকে কনচেপ্টটো বেছি ক্লিয়াৰকৈ বুজি পাব। জাষ্ট মই ইয়াত এতিয়া উত্তৰকেইটা লিখিব পৰাকৈ আপোনালোকক কুৱেশ্যনকেইটা বুজাই দিছোঁ, কাৰণ উদাহৰণটো যদি নেদেখে তেতিয়াহ'লে এইটো ভালকৈ বুজি নাপাব। 2 নম্বৰ প্ৰশ্নটো হৈছে বাৰংবাৰতা বিভাজন তালিকা বুলিলে কি বুজা? বিশৃংখল সংখ্যাবোৰক শৃংখলাবদ্ধভাৱে সজাই তালিকাভুক্ত কৰাকে বাৰংবাৰতা বিভাজন বুলি কোৱা হয়। এটা চলক ৰাশিৰ মূল্যবোৰ বিভিন্ন শ্ৰেণীত কিমানবাৰ পোৱা হৈছে বা কিদৰে বিতৰণ হৈছে তাকেই বাৰংবাৰতা বিভাজন তালিকাখনে আমাক বুজায় বা প্ৰকাশ কৰে। অৰ্থাৎ এখন বাৰংবাৰতা বিভাজন তালিকাত আমি কি পাওঁ? বাৰংবাৰতা বিভাজন তালিকাখনে কি ৰিপ্ৰেজেণ্ট কৰে? অৰ্থাৎ বাৰংবাৰতা বিভাজন তালিকা এখনৰ সহায়ত আমি এইটোৱে পাওঁ যে এই বিভাজনত এটা চলকৰ ৰাশিৰ মূল্যবোৰ বিভিন্ন শ্ৰেণীত কিমানবাৰ পোৱা যাব। এতিয়া অলপ আগতে মই আপোনালোকক যোনটো কৈছোঁ যে 10ৰ পৰা 20লৈ কিমান থাকিব, 20ৰ পৰা 30লৈ কিমান থাকিব, গতিকে এটা শ্ৰেণী সেই অন্তৰাল তাত বান্ধি দিয়া থাকিব, আৰু সেই শ্ৰেণী অন্তৰালত কিমানবাৰ সংখ্যাটো পোৱা গৈছে বা সংখ্যাবিলাকৰ বিতৰণ কি ধৰণে সংঘটিত হৈছে, এই গোটেই কথাবোৰ আচলতে বাৰংবাৰতা বিভাজন তালিকাই আমাক প্ৰকাশ কৰে বা বাৰংবাৰতা বিভাজন তালিকাই আমাক বুজায়। আৰু বাৰংবাৰতা বিভাজনৰ সুবিধা আৰু অসুবিধাও আছে, পৰীক্ষাত কেতিয়াবা আহিব পাৰে। কাৰণ আচলতে বাৰংবাৰতা বিভাজন তালিকাবিলাকৰ সহায়ত কি হয়, আমি বিভিন্ন ধৰণৰ সেই শ্ৰেণী অন্তৰালবিলাকৰ তথ্যবিলাকৰ মাজত আমি তুলনা কৰি চাব পাৰোঁ, আৰু সেইটো কাৰণে আচলতে বাৰংবাৰতা বিভাজন আটাইতকৈ উত্তম এটা মাধ্যম হয় তুলনা কৰিবৰ কাৰণে। অৰ্থাৎ আমি তথ্যবিলাকক সুশৃংখলিতভাৱে সজাই তুলিবলৈ। আৰু আহকচোন এটা উদাহৰণৰ সহায়ত এই কনচেপ্টকেইটা আৰু ভালকৈ বুজিবলৈ চেষ্টা কৰোঁ। এটা উদাহৰণৰ সহায়ত আমি বাৰংবাৰতা বিভাজনটো বেছি ভালদৰে বুজোৱা আহকচোন। কুৱেশ্যনটো হৈছে এখন মহানগৰৰ 30টা পৰিয়ালৰ দৈনিক গড় খৰচ দেখুওৱা হৈছে। আমি বাৰংবাৰতাৰ শ্ৰেণী অন্তৰালটো এনেকৈ ল'ব লাগিব, 10-14 মানে শ্ৰেণী অন্তৰাল 5 হ'ব লাগিব। সেই অন্তৰালৰ ভিত্তিত এখন বাৰংবাৰতা প্ৰস্তুত কৰা। এইদৰে আমাৰ 30টা ডাটা এনেকৈ দি থোৱা আছে। এই ডাটাকেইটাৰ ওপৰত বেছ কৰি পেলাই আমি কি কৰিব লাগিব, এই চাৰ্টখন পূৰাব লাগিব। এতিয়া তেনেকুৱা বাৰংবাৰতা তথ্যবিলাক বিভাজন দিলে আমি প্ৰথম অৱস্থাত কি কৰিব লাগিব, সেই শ্ৰেণী অন্তৰালটোৰ আটাইতকৈ সৰ্বনিম্ন সংখ্যা আৰু সৰ্বোচ্চ সংখ্যা, এই সংখ্যাকেইটা প্ৰথমতে উলিয়াই ল'ব। তেতিয়া কথাটো আমাৰ শ্ৰেণী অন্তৰালটো মানে সীমাটো নিৰ্ধাৰণ কৰিবলৈ সুবিধা হ'ব। আমি দেখিলোঁ যে এই গোটেইখিনি তথ্যৰ ভিতৰত আটাইতকৈ সৰু সংখ্যা আছে 10, গতিকে ইয়াৰ সৰ্বনিম্ন সীমাটোৱে হৈছে 10 আৰু সৰ্বোচ্চ সংখ্যা হৈছে 39, গতিকে ইয়াৰ আটাইতকৈ ডাঙৰ সংখ্যাটো 39। এতিয়া আমি সেইবিলাকৰ ওপৰত ভিত্তি কৰি যিহেতু আমাক দিয়া আছে এইটো ঠিক আছে
10 আৰু 14 এনেকৈ দি থোৱা আছে ইয়াৰ শ্ৰেণী অন্তৰালৰ ওপৰত ভিত্তি কৰি পেলাই আমি বাৰংবাৰতাটো নিৰ্ণয় কৰিব লাগে এতিয়া ঠিক তাৰ ওপৰত ভিত্তি কৰি পেলাই মই এনেদৰে নিৰ্ণয় কৰি লৈছোঁ 10 14 15 to 19 20 to 24 25 to 29 30 to 34 and 35 to 39 so এনেদৰে মই শ্ৰেণী অন্তৰালকেইটা নিৰ্ণয় কৰি ল'লোঁ ইয়াৰ ওপৰত ভিত্তি কৰি এতিয়া আমাৰ প্ৰথম কথাটো হৈছে যে আমি দাগ চিহ্ন কেনেকৈ নিৰ্ণয় কৰিম সেইটো জানিবলৈ হ'লে কি কৰিব চাব ইয়াত আমি এতিয়া ইয়াত 30 ৰ পৰা 10 ৰ পৰা 14 লৈকে সংখ্যাখিনি আমি বাছিব লাগে 10 ৰ পৰা 14 লৈকে সংখ্যাখিনি আমি বাছোৱা হওকচোন 1 2 3 দেখিছেনে গতিকে দাগ চিহ্ন কেনেকৈ লিখিম আমি 1 2 3 দেখিছে 10 ৰ পৰা 14 লৈকে সংখ্যা কিমান 1 2 3 আৰুতো নাই ইয়াত সংখ্যা 10 ৰ পৰা 14 লৈকে 10 ৰ পৰা 14 লৈকে ইয়াত সংখ্যা আৰু আছে সৰি 12 চাইব দেই ভালকৈ চাই যাব যাতে এটাও এৰি নাযায় সৰি দুটা থাকিলে 1 2 3 4 and 5 টো দিবৰ সময়ত এনেকৈ চাব 1 2 3 4 5 টো দিবৰ সময়ত এনেকৈ কাটি দিব 4 নম্বৰ 5ডাল নিলিখে মানে 4ডাল লিখি পেলাই এনেকৈ কাটি দিয়ে গতিকে আমি দেখিলোঁ যে 1 ৰ পৰা 14 লৈকে আমাৰ বাৰংবাৰতা কিমান আছে 5 নেক্সট আমি ধৰিলোঁ 15 to 19 15 ৰ পৰা 19 লৈকে কিমান আছে 1 2 3 4 5 6 7 আৰু এটা ওলাব দেই ইয়াত 6 14 আছিলে ইয়াত ওলালে 1 1 2 3 4 5 6 7 8 1 2 3 4 5 যেনে 6 7 8 আকৌ চাব 15 to 19 15 ৰ পৰা 19 লৈকে আছে 16 কাটিছোঁ 17 18 18 1 2 3 4 নেক্সট লাইনত 6 7 and 8 so 15 to 19 লৈকে আমাৰ কিমান আছে 8 নাম্বাৰ আছে 8 আমি ইয়াত বাৰংবাৰতাত নাম্বাৰটো 8 ভৰাম নেক্সট আমি আছে 20 to 24 20 ৰ পৰা 24 ভিতৰত কিমান আছে 1 দেখিছে নহয় 2 3 4 1 2 3 4 ঠিক আছে নেক্সট আকৌ আমি ধৰিলোঁ 25 to 29 এইটো চব 25 ৰ পৰা 29 25 ৰ পৰা 29 ৰ ভিতৰত কিমান আছে 1 2 3 4 5 দেখিছেনে 1 2 3 4 5 পাঁচটা গতিকে ইয়াত 5 নেক্সট আমাৰ 30 to 34 30 ৰ পৰা 34 ৰ ভিতৰত আমাৰ কিমান আছে এইটো 31 2 3 লিখিছে গতিকে কিমান আছে লিখি আমি 1 2 3 গতিকে ইয়াৰ অন্তৰালত আমি 3 লিখিম নেক্সট আমি লিখিম 35 to 39 35 ৰ পৰা 39 ৰ ভিতৰত কিমান আছে 1 2 3 1 2 3 সৰি ইয়াত আৰু এটা থাকি গ'ল মোৰ 32 এটা থাকি গৈছে 32 পৰা 34 ৰ ভিতৰত 1 2 3 4 ভালকৈ চাই ল'ব ঠিক আছে এতিয়া আমি চাম এই গোটেইকেইটা প্লাছ কৰি পেলাই আমি 14 মানে 30 পাম নে নাপাম
এতিয়া গোটেইকেইটা প্লাছ কৰকচোন গোটেইকেইটা প্লাছ কৰিলে আমি 30 যদি পাম তেতিয়া আমি গম পাম যে ইয়াৰ আনচাৰটো শুদ্ধ হৈছে 14 18 ঠিক আছে গতিকে এই গোটেইকেইটা সংখ্যা যদি যোগ কৰোঁ যোগ কৰিলে আমি 30 পাম গতিকে আমাৰ ৰিজাল্টটো হৈছে যে এইটো কুৱেশ্যনটো শুদ্ধ হৈছে যেহেতু মই চোৱা নাছিলোঁ কাৰণে আকৌ এবাৰ আপোনালোকক দেখাই দিছোঁ ইয়াত আমাৰ 10ৰ পৰা 14লৈকে আমি সংখ্যাখিনি বাচিব লাগে ন 10ৰ পৰা 14লৈকে বাচিব লাগে গতিকে আমি এই চিহ্নখিনি চাম আমি 10ৰ পৰা 14লৈকে সংখ্যাখিনি উলিয়াওঁ আকৌ এবাৰ কৈ দিছোঁ চাওক 1 2 3 অনলি 14লৈকে চাব দেই 1 2 3 নেক্সট এইটো লাইনত নাই 3 4 5 and 6 লিখিলেনে 1 2 3 4 5 and এটা লি দিছোঁ 6 হৈ গৈছে গতিকে ইয়াৰ অণ্ডাৰত 6 দিছোঁ নেক্সট আছে 15 to 19 15 to 19 15ৰ পৰা 19লৈকে সংখ্যাখিনি আছে 15ৰ পৰা 19লৈকে চাওক 15ৰ পৰা 19লৈকে থকা সংখ্যাখিনি হৈছে 18 16ৰ পৰা আছে 1 2 3 4 5 6 7 এইটো 19 8 লিখিছেনে ইয়াত চাওক আপুনি 1 2 3 4 5 লিখিছেনে 6 7 8 গতিকে ইয়াৰ অন্তৰালত মই 8 লিখিছোঁ নেক্সট আছে আমি 20 to 24 20ৰ পৰা 24ৰ ভিতৰত চাইছোঁ 1 2 3 and 4 22 লিখিছে 1 2 3 and 22 4 গতিকে ইয়াত আমি কি লিখিছোঁ এইটো মানটোত আমি 4 লিখিছোঁ ঠিক তেনেকৈ 25 to 29ৰ ভিতৰত যদি আমি পাম 25ৰ পৰা 29লৈকে চাওক 25 to 29 1 2 3 4 5 লিখিছে ঠিক তেনেকৈ আমি 1 2 3 4 and 5 ইয়াৰ অন্তৰালত 5 লিখিছোঁ ঠিক তেনেকৈ আমি যদি 30 to 34 লওঁ তেতিয়াও আমি দেখিম 32 পৰা 34ৰ ভিতৰত কিমান আছে 1 2 3 2 3 4 32ৰ পৰা 34ৰ ভিতৰত 4টা আছে গতিকে আমি এটা 1 2 3 4 লিখিছে ঠিক আছে ঠিক নেক্সট আছে আমি 35ৰ পৰা 39 35ৰ পৰা 39ৰ ভিতৰত আমাৰ আছে 1 2 and 3 এটা চাব মই দাগ দিছোঁ তিনিটা 1 2 3 ঠিক আছে এতিয়া আমি গোটেই সংখ্যাকেইটা 6 8 4 5 4 3 এই গোটেই সংখ্যাকেইটা যদি যোগ কৰোঁ আমি তাৰ ৰিজাল্টটো 30 পাম আৰু এই 30টো আমাৰ কি হৈছে কুৱেশ্যনটোতেই দি থোৱা আছে যে এটা পৰিয়ালৰ 30টা পৰিয়ালৰ দৈনিক খৰচ গতিকে ইয়াত যিহেতু ডাটা যিমানখিনি সংখ্যা ইয়াত থাকিব সেই সংখ্যা কিন্তু ইয়াৰ মুঠ সংখ্যাটো ওলাব লাগিব তেতিয়াহে আমাৰ উত্তৰটো শুদ্ধ হ'ব যদি ইয়াৰ গোটেই সংখ্যাখিনি ইয়াৰ মুঠ সংখ্যাখিনিৰ লগত যদি একে নহয় তেতিয়াহ'লে গম পাম যে ইয়াত এনেকৈ আমাৰ কিবা এটা হয়তো সংখ্যা থাকি গৈছে বা ভুল হৈ গৈছে গতিকে এইটো আটাইতকৈ আপোনালোকে বেছিকৈ সাৱধান হ'ব যেতিয়া আপোনালোকে অংকটো কৰিব আশা কৰিছোঁ কুৱেশ্যনটো টান পাব নালাগে আপোনালোকে যথেষ্ট মানে সহজেই হয় আৰু এই কুৱেশ্যনখিনি আচলতে আমি ক্লাছ 7 8 মানৰ পৰা পাই আহিছোঁ আৰু আজিকালি অৱশ্যে 6তে থাকে এইখিনি কুৱেশ্যন 6 7ৰ পৰা এইখিনি কুৱেশ্যন আমি পাই আহিছোঁ আশা কৰোঁ আপোনালোকে আকৌ পুনৰ মনত পেলাব আৰু যদি কিবা অসুবিধা পায় তেতিয়াহ'লে মোক কমেণ্ট বক্সত জনাব মই তেতিয়া আপোনালোকক আকৌ ভালকৈ বুজাই দিম এতিয়া এটা কথা মন দিব ইয়াতে মই বুজাই দিওঁ আপোনালোকক শ্ৰেণী অন্তৰাল কাক বোলে পিছত মই কুৱেশ্যনটো দিছোঁ অলৰেডি শ্ৰেণী অন্তৰাল হৈছে শ্ৰেণীটোৰ
এইটো হৈছে উচ্চ সীমা আৰু নিম্ন সীমা। উচ্চ সীমা আৰু নিম্ন সীমাৰ মাজৰ যোনটো পাৰ্থক্য, এতিয়া ধৰক এতিয়া 10 আছে আৰু 14 আছে, ইয়াৰ যোনটো মাজৰ পাৰ্থক্য সেইটোকে আমাৰ শ্ৰেণী অন্তৰাল বুলি কোৱা হয়। আৰু কেতিয়াবা পৰীক্ষাত আমি মধ্যমান নিৰ্ণয় কৰিবলৈ দিয়ে। মধ্যমান নিৰ্ণয় কৰিবলৈ আমি কৰিব লাগিব কি, উচ্চ সীমা আৰু নিম্ন সীমা এই দুইটাক আমি যোগ কৰি পেলাই 2ৰে হৰণ কৰিব লাগিব। ধৰি লৈছোঁ ইয়াৰ মধ্যমান যদি উলিয়াবলৈ দিয়ে, মই 10 and 14ৰহে ওলাইছোঁ, তাৰ যদি মই মধ্যমান উলিয়াওঁ, চাব দেই, মধ্যমান যদি উলিয়াওঁ তেতিয়াহ'লে মই কি ক'ব লাগিব, উচ্চ সীমা প্লাছ নিম্ন সীমা ডিভাইডেড বাই 2। গতিকে ইয়াৰ উচ্চ সীমা কিমান, 14, নিম্ন সীমা কিমান, 10 ডিভাইডেড বাই 2 কিমান হ'ব, 24 ডিভাইডেড বাই 2। গতিকে ইয়াৰ মধ্যমান হ'ব কিমান, 12। বুজি পালে? এনেকৈ আমি মধ্যমান লওঁ। এইটো বহুত ইম্পৰ্টেণ্ট হয়, মধ্যমান কেনেকৈ উলিয়াই, আৰু এইটো কথা কেতিয়াও নাপাহৰিব। মধ্যমান ওলোৱা সংখ্যাটো হৈছে উচ্চ সীমা বা নিম্ন সীমা। প্ৰথমতে আপুনি নিম্ন সীমাও দিব পাৰে, একো নহয়, জাষ্ট এইটা লিখিব লাগিব। উচ্চ সীমা আৰু নিম্ন সীমা সেই দুটাক আমি 2ৰে যেতিয়া হৰণ কৰি দিম, 2ৰে হৰণ কৰাৰ পিছত যোনটো আমি মান পাম সেইটোৱে হৈছে সংখ্যাটোৰ মধ্যমান। এইটো পৰীক্ষাত লিখিবলৈ আহে, আৰু এইটো আমি উলিয়াবও লাগিব, কাৰণ মধ্যমা বহুলক সেইবিলাক বহুত আমি পিছলৈ পাই গৈ থাকিম, আৰু সেই কিছুমান অংক কৰিবলৈ যাওঁতে আমাৰ মধ্যমান উলিয়াবলৈ দৰকাৰ হয়। সেইকাৰণে মই ভাবিলোঁ আজি এইকণ সুবিধাতে আপোনালোকক বুজাই দিওঁ, পিছতে এইটো নক'লেও হ'ব আপোনালোকক। কুৱেশ্যনটো আপোনালোকে ধৰিব পাৰিছেনে ধৰিব পৰা নাই মোৰ? যদি প্ৰব্লেম হয় তেতিয়াহ'লে মোক কমেণ্ট বক্সত জনাব, মই তেতিয়া আপোনালোকক আকৌ পিছত বেলেগকৈ বুজাই দিম। স্ক্ৰীনশ্বটো কৰি ল'ব পাৰে ভিডিঅ'টো চাই থকাৰ সময়ত, তেতিয়া লিখিবলৈ সুবিধা হ'ব। কুৱেশ্যন নম্বৰ 3, শ্ৰেণী অন্তৰাল বুলিলে কি বুজা? এটা শ্ৰেণীৰ উচ্চ সীমা আৰু নিম্ন সীমাৰ মাজৰ পৰিসৰক শ্ৰেণী অন্তৰাল বুলি কোৱা হয়। ইয়াৰ অকণমান আগতে মই যিটো আপোনালোকক উদাহৰণ দিলোঁ, তাত দেখিছোঁ যে এটা উচ্চ সীমা থাকে আৰু এটা নিম্ন সীমা থাকে ন। সেই উচ্চ সীমা আৰু নিম্ন সীমাৰ মাজৰ যিটো পাৰ্থক্য বা মাজৰ যোনটো পৰিসৰ, সেই পৰিসৰটোকে আচলতে শ্ৰেণী অন্তৰাল বুলি কোৱা হয়। আৰু বাৰংবাৰতা বিভাজনৰ তালিকা প্ৰস্তুত কৰিবলৈ হ'লে বা আমি এই ইউনিটটোক বুজিবলৈ হ'লে এই কনচেপ্টটো আটাইতকৈ ইম্পৰ্টেণ্ট হয়। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিলে। আশা কৰোঁ এই ভিডিঅ'বিলাক আপোনালোকে বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিব, যাতে সকলোৱে ভিডিঅ'বিলাক চাব পাৰে। আৰু ইয়াৰ পিছতো মই এইটো ইউনিটৰ দণ্ডচিত্ৰ, খণ্ডদণ্ড চিত্ৰ আৰু বহুদণ্ড চিত্ৰ তাৰে ভিডিঅ'খিনিৰ লগতে মেথছৰ পাৰ্টটো আপোনালোকৰ কাৰণে আগবঢ়াই দিম। আজিৰ ভিডিঅ'টো ইমানেই, ধন্যবাদ।